अगर ऐसा था तो मुझे भी बताना था ना, मैं भी जंपला देता शेयर बाजार में। पैसा ही पैसा होगा। ট্ৰাষ্ট মি আপুনি যদি এনেকুৱা মেণ্টেলিটি লৈ যদি ট্ৰেডিঙত আহে আপুনি কেতিয়াও পইচা বনাব নোৱাৰে। ট্ৰেডিঙত মোক বহুতে সোধে যে সাইকোলজি কি বস্তু, বহুতে মোক কোৱেশ্চন কৰে সাইকোলজি ৰিস্ক মেনেজমেণ্ট, কিন্তু সেইবোৰ বস্তু একচুৱেলি হয় কি মানুহে গম নাপায়। যেনেকে চাওক, মই কেইদিনমান আগত মই গল্ডত ট্ৰেড কৰি আছো, মই এসপ্তাহ ধৰি মই গল্ডত ট্ৰেডিং কৰি আছো আৰু মই কণ্টিনিউছলি মই প্ৰফিটতে আছিলো। কিন্তু আজি যেতিয়া মই গল্ডত ট্ৰেড কৰিছো, মই চালো যে মই বহুত টাইম ধৰি মাৰ্কেট এনালাইজ কৰিছো, 1-2 ঘণ্টা ধৰি মই মাৰ্কেটটো ৱাচ কৰি আছিলো, মই প্ৰপাৰ ছেটআপৰ কাৰণে ৱেইট কৰি আছো, লেভেলছ ড্ৰ কৰিছো, দেন মই ট্ৰেডটো এক্সিকিউট কৰিছো। কিন্তু যেতিয়া মই ট্ৰেডটো এক্সিকিউট কৰিছো, মোৰ ষ্টপ লছ হিট হৈ গ'ল। তো যেতিয়া ষ্টপ লছটো হিট হৈ গ'ল, মই চাই আছো মাৰ্কেট, মোৰ এতিয়াও চান্স লাগি আছে মাৰ্কেট ওপৰত যাব লাগে, বা মাৰ্কেট ইয়াৰ পৰা ৰিভাৰ্চ হ'ব পাৰে, বা মোৰ এইটো উইনিং ট্ৰেড হ'ব পাৰে, মই চাগে আকৌ ট্ৰেডটো ল'ব লাগে। সেইটো হৈছে এক্সেক্ট সেইটো পইণ্ট য'ত আপুনি পইচা লুজ কৰিব। সেইটো এটা পইণ্ট য'ত আপোনাক ডিফাৰেঞ্চিয়েট কৰিব এটা উইনিং ট্ৰেডাৰ আৰু লুজিং ট্ৰেডাৰৰ মাজত। যদি আপুনি কিবা এটা ট্ৰেড লৈছে, এইটো ট্ৰেড যদি আপোনাৰ লছত গুচি গৈছে, আপুনি এতিয়া নেক্সট ট্ৰেড এই লছটো ৰিকভাৰ কৰিবৰ কাৰণে কৰি আছে, আপুনি বহুত ডাঙৰ মিষ্টেক কৰি আছে। কাৰণ চব ট্ৰেড ইণ্ডিপেণ্ডেণ্ট হয়। আপোনাৰ লাষ্ট ট্ৰেড উইনিং হওক, লুজিং হওক, ব্ৰেক ইভেন হওক, আপোনাৰ নেক্সট ট্ৰেডটোৰ লগত এইটো একো লেনা দেনা নাই। চ' আপুনি এই মাইণ্ডছেটটো চেঞ্জ কৰিব লাগিব। ট্ৰাষ্ট মি, আপুনি যদি এনেকুৱা মেণ্টেলিটি লৈ যদি ট্ৰেডিঙত আহে, আপুনি কেতিয়াও পইচা বনাব নোৱাৰে। ঠিক আছে, সেইকাৰণে আপুনি যি হওক মাৰ্কেটত উইনিং হওক লুজিং হওক, আপুনি এইটো একচেপ্ট কৰিব লাগিব। তো যেতিয়ালৈকে আপুনি একচেপ্ট নকৰে, ইয়াতে পইচা বনোৱা মুস্কিল আছে। চ' ৰিস্ক মেনেজমেণ্ট আৰু সাইকোলজি এটা ট্ৰেডাৰৰ বহুত বেছি ইম্পৰ্টেণ্ট ৰোল প্লে কৰে। ঠিক আছে, কাৰণ এইটো নোহোৱাকে ট্ৰেডিং কোৱাইটটো ইম্পচিবল হয়। চ' আমাৰ যোনটো টিম আছে, তাতে বহুত কেইটা ট্ৰেডাৰ্ছ আছে যাৰ 10 বছৰৰ এক্সপিৰিয়েঞ্চ আছে, মোৰ নিজৰ আপোনাৰ 4 বছৰৰ এক্সপিৰিয়েঞ্চ আছে, কিছুমান আছে 6 বছৰৰ এক্সপিৰিয়েঞ্চ আছে, কিছুমান নতুন ট্ৰেডাৰ্ছো আছে। চ' ইহঁতৰ কেনেকুৱা মাইণ্ডছেট থাকে, বা আমি নিজে কেনেকৈ ট্ৰেড এক্সিকিউট কৰোঁ, বা আমাৰ কি মেণ্টেলিটি থাকে। চ' আপোনালোকে এইখিনি গম পাব যে প্ৰফিট হ'লে আমি কেনেকৈ ৰিয়েক্ট কৰিব লাগে, লছ হ'লে কেনেকৈ ৰিয়েক্ট কৰিব লাগে। চ' সেইবোৰৰ ওপৰত মই কমপ্লিট এটা চিৰিজ বনাম, যোনটো হৈছে আপোনাৰ সাইকোলজি এণ্ড ৰিস্ক মেনেজমেণ্টৰ ওপৰত। ঠিক আছে, চ' এইটোৰ কাৰণে আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ইয়াতে আপুনি ভিডিঅ'জ কেইটা পাই থাকিব, যোনটো চাই কিনে আপোনাৰ নিজৰো হেল্প। ঠিক আছে, অ'কে।